নমস্কাৰ মোৰ নাম শ্ৰী বিভুৰঞ্জন ভৰালী মই ভবানীপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ পোষণ অভিযানৰ ব্লক কোঅৰ্ডিনেটৰ হয় মোৰ শ্ৰদ্ধাৰ মুখ্য শিক্ষিকা বাইদেউসকলৰ লগতে আমাৰ অংগনবাড়ী বাইদেউসকল পোনপ্ৰথমতে আপোনালোক সকলোকে মই মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আজি এটা খুবেই গুৰুত্বপূৰ্ণ বিষয়বস্তুৰ ওপৰত মই এই ভিডিঅ'টো বনাব ওলাইছোঁ বৰ্তমান সময়ত আপোনালোকক এটা খুব ইম্পৰ্টেণ্ট কাম এটা আপোনালোকৰ বাবে আহিছে সেইটো হৈছে কি যে মোবাইল ভেৰিফাইৰ কামখিনি অতি সোনকালে কৰাটো আৰু আমি যিমান দূৰ জানো আপোনালোকে মোবাইল ভেৰিফাই কামখিনি কৰিছে বা আগতেও খুব সুন্দৰভাৱে কৰিব পাৰিছে গতিকে এইখিনি কাম যাৰ বাকী আছে সেই কামখিনি আমি একেবাৰে ইমিডিয়েট এই কামখিনি আমি শেষ কৰি দিব লাগে ঠিক আছে এতিয়া চাওক আপোনালোকে যেতিয়া মোবাইল ভেৰিফাই কৰিব যাব সো প্ৰথমতে আপোনালোকৰ মাইণ্ডত আহিব যে মোৰ কোন বেনিফিচিয়াৰী মোবাইল ভেৰিফাই কৰিবলৈ বাকি আছে এই কোৱেশ্চনটো আপোনালোকৰ প্ৰথমতে আহি যাব ঠিক আছে সো আপোনালোকে ডাইৰেক্ট এই যেটো বেনিফিচিয়াৰী যেটো অপচনটো আছে মডিউলটো যে তাতে যাব প্ৰয়োজন নাই আপোনালোকে কি কৰিব আপোনালোকে ডাইৰেক্ট এই যেটো অপচনটো আছে ভেৰিফাই মোবাইল বুলি এইটো অপচন টাচ কৰিলে আপোনাৰ ডাইৰেক্ট নামসমূহ পাই যাব আৰু ইয়াতে যিসমূহ নাম আপোনালোকে দেখা পাব সেইসমূহ নামৰে আপুনি গম পাব যে তেওঁলোকৰ মোবাইল ভেৰিফাই কৰিবলৈ বাকি আছে সৰি ঠিক আছে গটিকে আপোনালোকে আশা কৰো এই পইণ্টটো বুজি পাইছে বুলি কাৰণ আপোনালোকে মডিউলসমূহত গৈ এটা নাম চেক কৰা কোনো প্ৰয়োজন নাই ডাইৰেক্ট এই যেটো ভেৰিফাই মডিউল অপচনটো আছে তাত আপুনি ডাইৰেক্ট যাব আৰু সেই অপচনটো টাচ কৰাৰ লগে লগে চাওক ইয়াতে অলমোষ্ট নামসমূহ আহি গৈছে আৰু নামসমূহ আহোঁতে আমি দেখা পাইছোঁ যে এইসমূহ নামৰ আমাৰ মোবাইল ভেৰিফাই কৰিবলৈ বাকি আছে ঠিক আছে এতিয়া আপোনালোকে ভেৰিফাই কেনেকৈ কৰিব বা এই কামখিনি কিমান কম সময়তে কৰিব পাৰিব সেইটো মই দেখুৱাব বিচাৰিছোঁ চাওক আপোনালোকে নামটো প্ৰথম দেখা পালে নামৰ লগত যেটো এই সৰুকৈ ভেৰিফাই অপচনটো আছে হয়নে এটো মই এটা সৰু কালাৰ দি দেখুৱাইছে এই যেটো সৰুকৈ ভেৰিফাই অপচনটো আছে হেতু আপোনালোকে টাচ কৰিব লাগিব ঠিক আছে সো আপোনালোকে প্ৰথমতে এই অপচন টাচ কৰি ললে টাচ কৰাৰ পিছত এটা মোবাইল নাম্বাৰটো আহিব মানে এটা বেনিফিচিয়াৰী গৰাকীৰ মোবাইল নাম্বাৰটো এটা অটোমেটিক আহি যাব ঠিক আছে গতিকে এতিয়া আমি কি কৰিব লাগিব এই যেটো ৰিকুৱেষ্ট OTP বুলি আছে হেতু মই টাচ কৰিম আৰু হেতু টাচ কৰাৰ লগে লগে এই যেটো মোবাইল নাম্বাৰ আছে বেনিফিচিয়াৰী গৰাকীৰ সেই মোবাইল নাম্বাৰটো এটা OTP যাব আৰু সেই OTPটো আমি ইয়াতে লিখি দিব লাগিব আৰু লিখি দি আমি জাস্ট সাবমিট কৰিম আৰু সাবমিট কৰাৰ পিছত আমাৰ কামটো কমপ্লিট হৈ যাব ঠিক আছে এটা কেনেকৈ কামখিনি কৰিম মই হেতু এবাৰ মই আপোনালোকক এটা দেখুৱাই দিছো ঠিক আছে সো মই প্ৰথমতে ৰিকুৱেষ্ট OTP যেটো আছে হেতু মই অপচনত টাচ কৰিছো এতিয়া OTPটো সেই মোবাইল নাম্বাৰটো যাব ঠিক আছে আৰু সেই নাম্বাৰটো যোৱাৰ পিছত আপোনালোকে OTPটো ইয়াতে লিখিব লাগিব আৰু ইয়াতে OTPটো অলমোষ্ট আহিছে গতিকে মই OTPটো ইয়াতে লিখি দিছো ঠিক আছে ইয়াতে OTP 4 ডিজিটৰ এটা OTP আহিছে ক্লিয়াৰ আৰু এই OTPটো মই ইয়াতে লিখি দিছো আৰু এটা বস্তু চাব ইয়াতে এই OTPটো যাবৰ কাৰণে 5 মিনিটৰ সময় দিয়া থাকে গতিকে 5 মিনিটৰ ভিতৰত OTPটো যাব গতিকে OTPটো মোৰ এটা আপোনাক দেখা পালে যে লগে লগে OTPটো ইয়াতে আহি গৈছে আৰু মই OTPটো বহাই দিব কৈ আছো ঠিক আছে গতিকে OTPটো লিখিতে মই ভেৰিফাই OTP অপচন টাচ কৰি দিছো দিয়াৰ পিছত মোবাইল নাম্বাৰ ভেৰিফাই সাকসেসফুলি বুলি অলমোষ্ট খুব সুন্দৰকৈ লিখা আহি গৈছে তে আমি গম পালো যে আমাৰ মোবাইল নাম্বাৰটোতে ভেৰিফাই হৈ গৈছে গতিকে আপুনি নিজে দেখা পালে যে কিমান কম সময়তে আমি এই মোবাইল নাম্বাৰটো ভেৰিফাই কৰি দিলো এতিয়া আপোনাৰ গো টু হোম অপচনত যাম যোৱাৰ পিছত আমাৰ এনেকুৱা ধৰণৰ স্ক্ৰীনখন আহিল এতিয়া মই এগেইন মোবাইল ভেৰিফাই যেটো ভেৰিফাই মোবাইল অপচনটো আছে হেতু মই টাচ কৰি দিছো এটা সেই নামটো চেক কৰিম সেই নামটো এটা নাই সো আমি গম পালো যে আমি সেই নামটো এই মাত্ৰ ইয়াতে এতিয়া অকমান আগতে মোবাইল ভেৰিফাইৰ কাৰণে আমি এটো কৰিছিলো প্ৰসেসটো আৰু তাৰ OTPও আহিল OTPটো বহাৰ পিছত যেটা সাবমিট কৰিলো সেই নামটো আমাৰ মোবাইল ভেৰিফাই সাকসেসফুলি হৈ গৈছে এতিয়া সেই নামটো এইখন লিষ্টৰ পৰা আঁতৰি গৈছে গতিকে এইখিনি কাম আপোনালোকৰ কৰতে বেছি সময় নালাগে একেবাৰে কম সময়তে হ'ব গতিকে আশা কৰো আপোনালোকে এই পইণ্টটো বা এই যিখিনি কামখিনি আপোনালোকে বুজি পাইছে বুলি আৰু এইখিনিতে মই বেক কৰি দিছো আৰু এইখিনি কাম আপোনালোকে যিমান সোনকালে পাৰে মানে এইখিনি আমাক কৰিবলৈ ইনষ্ট্ৰাকচন কৰি এটা দিছে সো এখন লেটাৰো ওলাইছে গতিকে আপোনালোকে আশা কৰো এই কামখিনি যিমান সোনকালে পাৰে কামখিনি শেষ কৰি দিয়ক আৰু কেনেকুৱা প্ৰসেছত কৰিব লাগে সেই প্ৰসেসটো মই এবাৰ আপোনালোকক জাস্ট এটা ৰিভিজন টাইপৰ কৰিছো কাৰণ এইখিনি কাম আপোনালোকে অলমোষ্ট আগতে কৰিছে অলৰেডি ভালে কিবাৰ কৰিছে সো কিছুমান নাম এটা বাকি থাকি যাব পাৰে সো সেইখিনি নামকে আপোনালোকে এতিয়া শেষ কৰি দিব লাগিব ঠিক আছে গতিকে এইখিনি কৈয়ে মই আজিৰ ভিডিওটো ইয়াতে সমাপ্ত কৰিব ওলাইছো আশা কৰো ভিডিওটো আপোনালোকে বুজিব পৰা হৈছে বুলি আপোনালোকে যদি অকমান বুজিব পৰা যে কাইন্ডলি ভিডিওটো যেন শেয়াৰ কৰি দিয়ে যাতে আমাৰ আন অংগনবাড়ী বাইদেউসকলে যেন এই ভিডিওটো যদি অলপ হলেও যেন তেওঁলোকক সহায় হয় ঠিক আছে গতিকে এইখিনি কৈ ভিডিওটো ইয়াতে সমাপ্ত কৰিব ওলাইছো আৰু একেবাৰে শেষত আপোনালোক বহুত ধন্যবাদ জ্ঞাপন কৰিছো ভিডিওটো চোৱাৰ বাবে